Hello guys, welcome to my channel. আৰু আজি আমি গৈছো বেংগলোৰ মই মাত্ৰ উঠিছো আৰু বেংগলোৰ যোৱাৰ আগতে আপুনি যেনেকৈ জানে মোৰ ঘৰত এটা ডগ আছে জিকো তাক আমি এৰিব গৈছো খানাপাৰা সো আপোনাক দেখাম কেনেকুৱা হয় কি হয় তাতে কি প্ৰচিডিউৰ হয় এইটো জিকো দেখি এৰিব যাম বেচাৰা স্যাড হৈ আছে আপোনালোকে দেখি পাইছে ইয়াতে সানডে বজাৰ মানুহে সবজি কিনিব আহিছে এইটো সাইডো আছে গুতে বজাৰে ইয়াতে মই জিকক যোনটো হেৰিত থম হোষ্টেলত থম এইটো ভেটেৰিনেৰী ক্লিনিক কমপ্লেক্স আৰু এনেকৈ গৈ পেলাই মই ভিতৰত দেখাওঁ কি হৈছে ইয়াতে এনেকুৱা ধৰণৰ কুকুৰ আহে চবকে থ'ব আহে আৰু ক্লিনিকো আছে ভিতৰত চ' যাক ক্লিনিক লাগে ক্লিনিকৰো ব্যৱস্থা আছে আৰু ইয়াতে সিহঁতৰ শ্বেল্টাৰটো আছে এই যে আপুনি এইটো দেখি পাইছে বাই বাই গাইছ এতিয়া মই গৈ আছোঁ জিমলৈ তাৰপিছত জিমৰ পিছত মোৰ ফ্লাইট আছে 4টা বজাত তাৰপিছত মই আপোনালোক দেখাম ओके गाइस এতিয়া মোৰ জিম কৰা হ'ল এতিয়া মই ঘৰলৈ যাম ঘৰত গৈ পেলাই মোৰ পেকিং কৰিব আছে পেকিং কৰি মেলি আমাৰ ফ্লাইট আছে 4টা বজাত তাৰপিছত বেংগলোৰ আপোনাক দেখাম মই কেনেকুৱা হয় বেংগলোৰ আমাৰ পেকিং চেকিং হ'ল আৰু আপোনালোকে লাগেজ চাব পাৰে আমাৰ মোৰ হিচাপততো এক্সট্ৰা পইচা লাগিব যেন লাগিছে লাগেজ বহুত হ'ল ন ঠিকে আছে 5 tickets 5 ticket and how many luggages 1 2 3 4 5 and 2 handbags ঠিকে আছে হৈ যাব বাট মোৰ লাগিছে এক্সট্ৰা চাৰ্জেছ ল'ব যেন এইটো বহুত হেভি এটা কথা কোৱা তুমি বেংগলোৰ গৈছানে আগতে কিয় যোৱা নাই গৈছা ন অঁ তাতে ক্লাইমেটটো মই শুনিছোঁ বহুত ঠাণ্ডা বুলি এতিয়া হেভি ৰেইন হৈ আছে বহুত হেভি ৰেইন ন চেন্নাইত হেৰি হোৱা কাৰণে ফ্লাডৰ কাৰণে আপোনালোকে চাগে ভাবিছে আমি বেংগলোৰ কিয় গৈ আছোঁ আমি বেংগলোৰ বেচিকেলি মোৰ দাদাৰ বিয়াৰ কাৰণে গৈ আছিলোঁ প্ৰথমতে দিচাঙত হোৱা কথা আছিলে বাট এতিয়া বেংগলোৰত হ'ব আই হোপ আপোনালোক চবে মোৰ দাদাক ব্লেছিংছ দিব এয়া চাওক আমাৰ বেগৰ অৱস্থা গোটেই লিফ্ট ভৰ্তি হৈ গ'ল বেগৰ দি বাই বাই দেই এয়াৰপৰ্টত লগ পাম বাই এই আপুনি চাব পাৰে আমাক 35 মিনিটছ লাগিব এয়াৰপৰ্ট পাবলৈ আমাক 35 মিনিটছ লাগিব আৰু আপোনালোকে ঘৰৰ মেণ্টেলিটিটো জানেই 2 ঘণ্টা 3 ঘণ্টা আগতে গৈ পেলাই এয়াৰপৰ্টত বহি থাকিব লাগিব এতিয়া গৈ ইয়াতে গভৰ্ণমেণ্টে বহুত ভাল কাম কৰিছে আপোনাৰ দেখি পাইছে চ'লাৰ পেনেল লগোৱা আছে
ইয়াতে ডিফাৰেণ্ট টাইপছ অফ ফ্লাৱাৰ্ছ ৰোৱা আছে উইচ লুকছ ভেৰি প্লিজিং We reached Bangalore at around 10 o'clock. ঘৰ আহি পালোঁ কাইলৈ আহোঁতে বহুত দেৰি হৈ গৈছিলে অলমষ্ট আমাৰ 1 বাজি গৈছিলে বিকজ আমি কেব চেব পোৱা নাছিলোঁ চ' আৰু বহুত টায়াৰ্ড হৈ গ'লোঁ চ' সেইটো কাৰণে মই ভিডিঅ'টো ৰাতিপুৱা এণ্ড কৰিছোঁ ইফ ইউ লাইক দ্য ভিডিঅ' মেক চিয়'ৰ টু গিভ ইট আ থাম্বছ আপ কমেণ্ট এণ্ড অলছ' মেক চিয়'ৰ টু ছাবস্ক্ৰাইব টু মাই চেনেল থেংক ইউ ছ' মাছ